নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 এপ্ৰিল। আজি পুৱা 9 বজাত গোপন হ'ব এইচএছৰ ৰিজাল্ট। কি ৱেবছাইটত চেক কৰিব পাৰিব আপোনাৰ ৰিজাল্ট। লগতে 1 মে'ৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তি 4,000 কোটি টকা সোমাই দিব কেন্দ্ৰ চৰকাৰে। ইয়াক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। লগতে লাখ লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত যদি ৰেচন কাৰ্ড আছে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এখন নতুন তালিকা প্ৰকাশ পাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনাবাৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুৱা 9 বজাত গোপন হ'ব এইচএছৰ ৰিজাল্ট। সম্পূৰ্ণ হৈছে ৰিজাল্টৰ সকলো প্ৰক্ৰিয়া। কি ৱেবছাইটত লাভ কৰিব আপোনাৰ ৰিজাল্ট। কিছু সময় পিছতে প্ৰকাশ কৰা হ'ব আপোনাৰ ৰিজাল্ট। আৰু এইকেইটা ৱেবছাইটত আপোনাৰ ৰিজাল্ট আপুনি চেক কৰিব পাৰিব। আৰু কি ৱেবছাইট সম্পূৰ্ণকৈ নোট কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 9 বজাৰ লগে লগে এইকেইটা ৱেবছাইট খোল খাব। AHSCC.assam.gov.in এয়া হৈছে 1 নম্বৰ ৱেবছাইট। আৰু বাকীকেইটা ৱেবছাইট সম্পূৰ্ণকৈ জনাই আছোঁ। আৰু লগতে ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। www.assamresults.in assamjobalert.com আৰু কেইবাটাও ৱেবছাইট মুকলি কৰিছে। www.indiaresults.com www.schools9.com www.results.shiksha লগতে www.iresult.in কেৱল ইয়াই নহয় iresult.net আপুনি চেক কৰিব পাৰিব ৰিজাল্ট। এই 12টা ৱেবছাইট এতিয়া নোট কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 9 বজাৰ লগে লগে খোল খাব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 24 ঘণ্টাৰ পাছতে দেশজুৰি প্ৰযোজ্য হ'ব নতুন নিয়ম। এটিএমৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধনৰাশি। প্ৰত্যেক ট্ৰেঞ্জেকশ্যনত ভৰিব লাগিব 19 টকাকৈ। কেৱল ইয়াই নহয় এটিএমৰ এন্ট্ৰেন্স মাচুল বৃদ্ধি মজুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। 1 মে'ৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব জৰুৰী নিৰ্দেশনা। ওৱান বেংকৰ এটিএমত ধন উলিয়ালে পকেট খালী হ'ব আপোনাৰ। কেৱল ইয়াই নহয় পূৰ্বে প্ৰত্যেকটো ট্ৰেঞ্জেকশ্যনত গ্ৰাহকে ভৰিব লাগিছিল 17 টকাকৈ। আৰু 1 মে'ৰ পৰা ওৱান বেংকৰ এটিএমত ধন উলিয়াবলৈ গ'লে ভৰিব লাগিব 19 টকাকৈ। পূৰ্বে ওৱান বেংকৰ এটিএমত বেলেঞ্চ চেক কৰিবলৈ গ্ৰাহকে ভৰিছিল 6 টকা। কিন্তু 1 মে'ৰ পৰা ওৱান বেংকৰ এটিএমত বেলেঞ্চ চেক কৰিবলৈ গ'লে আপোনাৰ 7 টকাকৈ ধন ভৰিব লাগিব। 24 ঘণ্টাৰ পাছতে দেশজুৰি প্ৰযোজ্য হ'ব নতুন নিয়ম। আৰু কালি হৈছে 1 মে'। আৰু কালিৰ পৰা দেশত আৰু বহুকেইটা নতুন নিয়ম সলনি হ'ব। কি নিয়ম সলনি হ'ব নিশ্চয় সন্ধিয়াৰ ভিডিঅ'ত সম্পৰ্কে জানিব পাৰিব। আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাই থাকিবলৈ নিশ্চয় চেনেলটি তলৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। ইতিমধ্যে 6,500 লোক আটক হৈছে। বৰ্তমানলৈ 450 বাংলাদেশী চিনাক্ত। ভাৰত অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠিওৱা হ'ব ভাৰতৰ পৰা। আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সাজু হৈছে প্ৰশাসন, সাজু হৈছে শ বুলডোজাৰ, 1000তকৈ অধিক আৰক্ষী। ভাঙি পেলোৱা হ'ব সকলো অবৈধ বাসগৃহ। আহমেদাবাদত কঠোৰ হৈ পৰিছে প্ৰশাসন। আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰন্ধন গেছত কোনো ল'ব নোৱাৰিব বেছিকৈ টকা। ৰাজ্যত 250 টকাতে লাভ কৰিব ৰন্ধন গেছ। গেছৰ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি। প্ৰতিটো পৰিয়ালে গেছৰ চিলিণ্ডাৰ পাব মাত্ৰ 250 টকাতে। উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ সুবিধা প্ৰদান কৰিছে চৰকাৰে। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীৰ যদি আপুনি নহয় তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি ৰন্ধন গেছ। নিৰ্বাচনৰ পূৰ্বে অসমৰ জনতাক বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলৰ ঘৰত LPG গেছ কানেকশ্যন নাই নতুনকৈ কৰিব পাৰিব আপুনি আবেদন। আপুনি কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 7টা ডাঙৰ সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি সুবিধা লাভ কৰিব যে সকল ব্যক্তি ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন ইয়াক লৈ কেন্দ্ৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম পঞ্চায়ত নিৰ্বাচনৰ পিছতে আপুনি কৰিব নোৱাৰিব যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন ৰেচন কাৰ্ড নাথাকিলে আপুনি কেনেকৈ আপোনাৰ নামত নতুন ৰেচন কাৰ্ড বনাই ল'ব কাৰণ এখন ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু যিসকল ব্যক্তিৰ নতুন ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিও কৰিব পাৰিব আবেদন বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল 25 টকা কম দামত লাভ কৰিব চেনি 10 টকা কম দামত লাভ কৰিব নিমখ ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল আৰু একমৰ পৰা দেশৰ কোটি কোটি হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন আৰু কালিৰ পৰা চৰকাৰে নতুনকৈ ৰেচন বিতৰণ কৰিব ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো ধৰণৰ আয়ৰ প্ৰমাণপত্ৰ যদি আপোনাৰ ৰেচন কাৰ্ড নাই কিদৰে আপুনি উলিয়াব আপোনাৰ নামত নতুন ৰেচন কাৰ্ড প্ৰথমতে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন এও চৰকাৰে ব্যৱস্থা কৰি ৰাখিছে নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে আপুনি প্ৰত্যাশিত হোৱাৰ পিছত অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সকলো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে আপুনি কৰিব পাৰিব সকলোখিনি কাম ইকেৱাইচি কৰাৰ সময়তো কৰিব পাৰিব এই কামসমূহ ইকেৱাইচি কৰাৰ সময়তো কৰিব পাৰিব এইসমূহ কাম যদি আপুনি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ড ইকেৱাইচি কৰাই অতি শীঘ্ৰে কৰাই ৰাখক যদি কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব পাৰে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ একমাহৰ পৰা বন্ধ হ'ব দেশৰ সকলো টোল গেট লগতে বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থাও ফাষ্টেগৰ পৰিৱৰ্তে জিপিএছ প্ৰক্ৰিয়া সংগ্ৰহ কৰিব টোল কৰ সকলো বাহনত ওৱান ভোট ইউনিট লগাই কৰা হ'ব এই প্ৰক্ৰিয়া কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে ডাঙৰ ঘোষণা কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে একমাহৰ পৰা আৰু কি নিয়ম সলনি হ'ব নিশ্চয় জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমস্যা ধন বিলাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ পাছত এইবাৰ উজনিৰ নামৰি কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰীগৰাকী গছপুলি ৰোৱাৰ প্ৰতিগৰাকী মহিলাই পাব ধন ৰাখি অন কৰি ৰাখক আপোনাৰ মোবাইল যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই ধন পাব প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে জিলাই জিলাই খবৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 কোটি টকা আৰু আপুনি শেষৰ কিস্তি আপোনাৰ একাউণ্টত লাভ কৰিব 50,000 কোটি টকা তিনিটা কিস্তিত লাখপতি বাইদেউক ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাক মোবাইলৰ টকা প্ৰদান কৰিব তেতিয়া পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 কোটি টকা আৰু শেষৰ কিস্তিত পাব আপুনি 50,000 কোটি টকা গছপুলি ৰোৱাৰ পিছতো বহুতো মহিলাই নাপাব লাখপতি বাইদেউৰ টকা যদি আপুনি আত্মসহায়ক প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে আৰু কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা নাপাব তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে আৰু অতি শীঘ্ৰে লাখ লাখ গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা তিনিখন সভাৰ জৰিয়তে গোটৰ মহিলা একাউণ্টৰ টকাটো চৰকাৰে প্ৰদান কৰিব আৰু তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেল যোগে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী দুখীয়াৰ পৰিৱৰ্তে ধনীয়ে পাইছে সুবিধা হয় বন্ধু বান্ধৱীসকল আপোনাৰ জিলা বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি যদি হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ watching full video